নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলে পাইছে। মই আজি এই নতুন ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক দেখুৱাব বিচাৰোঁ এটা ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰি 2025 বৰ্ষত আহি এটা ইউটিউব চেনেল কেনেকৈ বনাব। বহুতে এতিয়াও নাজানে এটা ইউটিউব চেনেল কেনেকৈ বনাব লাগে বা আপোনালোকে ছেটিংছবিলাকো বহুতে নাজানে। সেয়েহে এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক মই দেখুৱাম ষ্টেপ বাই ষ্টেপ প্ৰত্যেকটা ছেটিংছ কেনেকৈ হেণ্ডছেট আছে, এনেকুৱা মোবাইল আছে, মোবাইলত আপুনি ইউটিউব ভিডিঅ' চাই আপোনালোকে সেই ইউটিউব চেনেলৰ মাধ্যমেও আপোনালোকে ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিব পাৰে। সেয়েহে বন্ধুসকল, আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমে এটা ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰে আপোনালোকক দেখুৱাম। বন্ধুসকল, এই ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি খুবেই আশাবাদী আৰু ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে বহুত কিছু মিছ কৰি দিব। মিছ কৰাৰ ফলত আপোনাৰ ইউটিউব চেনেল এটা সম্পূৰ্ণকৈ বুজি নাপাব, বনাব নোৱাৰিব। সেয়েহে বন্ধুসকল, আপোনালোকক মই মোৰ এই ভিডিঅ'ৰ মাধ্যমে এটা ইউটিউব চেনেল কেনেকৈ ক্ৰিয়েট কৰে আপোনালোকক দেখুৱাবলৈ এতিয়া মই সম্পূৰ্ণৰূপে ইউটিউবটো খুলি লৈছোঁ। ওপৰত দিয়া প্ৰথমতে চুইচ একাউণ্টটো ক্লিক কৰিব। এনেকৈ ক্লিক কৰি একদম ওপৰত একাউণ্টৰ প্লাছ এটা আইকন দেখা হৈছে, তাতে ক্লিক কৰি দিব। অলপ সময় ল'ব, 1-2 ছেকেণ্ড। বন্ধুসকল, যদি মোৰ চেনেলত আপোনালোকে নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই খুবেই আশাবাদী। বন্ধুসকল, দেখিবলৈ পাইছে এইটো পেটাৰ্ণ খুজিছে মোৰ এইটো পেটাৰ্ণ দি দিম এতিয়া। পেটাৰ্ণ দিয়াৰ ফলত চাবচোন, ইয়াতে আপোনাক ক্ৰিয়েট একাউণ্ট বুলি লিখা আহিছে, তাতে ক্লিক কৰি দিব। তাতে আপুনি পাৰ্চনেল একাউণ্ট খুলিব না বিজনেছ একাউণ্ট খুলিব, এইটো আপোনাৰ মানে গুগল একাউণ্টটো আৰু কি, এইটো ইয়াতে ক্ৰিয়েট কৰিব লাগিব। চাই থাকক ষ্টেপ বাই ষ্টেপ। বন্ধুসকল, আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। তলত দিয়া ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পৰা এনেকুৱা আপোনাৰ নাম খুজিব, ফাৰ্ষ্ট নেম, ছেকেণ্ড নেম, মানে নেক্সট কৰি দিব। পিছত আপোনালোকৰ ডেট অফ বাৰ্থ খুজিব। এতিয়া আপুনি ফিল আপ কৰি দিলে হ'ল ডেট অফ বাৰ্থ আপোনাৰ এটা পিছত এটা। তলত জেণ্ডাৰ আপোনাৰ মেল ফিমেল আপোনাৰ ক্লিক কৰি ফিল আপ কৰি দিলে হ'ল। ইয়াতে আপোনাৰ নতুনকৈ এটা সিহঁতেই নিজৰ মতেই জিমেইল একাউণ্ট বনাই দিয়ে। আপুনি ইয়াৰ পৰা এটা চুজ কৰিব, নতুনকৈ এটা ক্ৰিয়েট কৰিব পাৰে। মই চুজ কৰি দিম ইয়াতে ধুনীয়াকৈ এটা, প্ৰথমতে মই দি দিলোঁ। তলত দিয়া নেক্সটটো ক্লিক কৰি দিব। ক্লিক কৰি চাব, ইয়াতে এটা পাছপৰ্ট বনাব দিছে আপোনালোকক। পাছপৰ্টটো আপোনালোকে নিজৰ নিৰ্ধাৰিত এটা পাছপৰ্ট বনাই দিব। মই বনাই দিছোঁ। মই এটা থুলমূলকৈ বনাই দিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে। বন্ধু-বান্ধৱীসকল চাব পাৰে। এতিয়া আপুনি এইটো নেক্সট কৰি দিব। পাছপৰ্ট তলত যোনটো লিখা আছে য়েছ আই এম ইন, সেইটো ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এই একাউণ্টটো হৈ গৈছে মোটামুটি। আপুনি নেক্সট কৰি দিব। নেক্সটৰ পিছত স্ক্ৰল কৰি দিব। এনেকুৱা স্ক্ৰল কৰি তলত আই এগ্ৰী লিখি দিব, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত এটা একচেপ্ট লিখা আছে, একচেপ্টটো ক্লিক কৰি দিব। দেখিবলৈ পাইছে বন্ধু, প্ৰায় 50% ইউটিউব চেনেলটো ক্ৰিয়েট হৈ গ'ল। এতিয়া আপোনালোকে কি কৰিব, প্ৰফাইলত যাব। প্ৰফাইলত যাই যিকোনো এটা ভাল ফটো এটা দিব। মই এইটো দি দেখাম আপোনালোকক, চাওকচোন গেলাৰীত গৈ। এতিয়া বন্ধুসকল, আপোনালোকে কি কৰিব, প্ৰথমতে প্লে ষ্ট'ৰত যায়, প্লে ষ্ট'ৰৰ পৰা YT ষ্টুডিঅ' ডাউনলোড কৰি ল'ব। মানে YT ষ্টুডিঅ' ডাউনলোড কৰাৰ ফলত আপুনি YT ষ্টুডিঅ'ত গৈ এইটো YT ষ্টুডিঅ' অন কৰি দিয়ক। অন কৰাৰ ফলত তাতে দেখা পাব কি এটা চুইচ একাউণ্ট বুলি লিখা আছে, এইটো দেখা পাইছে। চুইচ একাউণ্টত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ ফলত তলত একেবাৰে চাব, তলত বা আপোনাৰ ওপৰতে থাকিব আপোনাৰ একাউণ্টটো যোনটো বনাইছে, সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অন হৈ যাব। অন হোৱাৰ পিছত আপুনি চিধাই ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত বন্ধুসকল চাৰ্চ কৰিব তাতে ইউটিউব ষ্টুডিঅ' বুলি। ইউটিউব ষ্টুডিঅ' চাৰ্চ কৰাৰ পিছত তলত টানি দি চাব কি এটা লগিং বুলি লিখা আছে, লগিঙত ক্লিক কৰি দিব। লগিং ক্লিক কৰাৰ চিধাই আপুনি আপোনাৰ পেজত গুচি যাব, আপোনাৰ ইউটিউব চেনেলৰ YT ষ্টুডিঅ'ত। তললৈ যাব, তলত যাওঁতে চাব এটা ছেটিংছ বুলি লিখা আছে, ছেটিংছত ক্লিক কৰি দিব। ক্লিক কৰাৰ ফলত ওপৰতে চাওক 2 নম্বৰত লিখা আছে চেনেলত ক্লিক কৰিব। ক্লিক কৰাৰ ফলত তাতে আপুনি দেখিব পাৰিব কাণ্ট্ৰি অফ ৰেচিডেঞ্চ, এইটো আপুনি আপোনাৰ কাণ্ট্ৰিটো চিলেক্ট কৰিব পাৰিব। মই ইণ্ডিয়া বুলি মই ইণ্ডিয়া চিলেক্ট কৰি থৈ দিছোঁ, দেখিব পাৰিছে বন্ধুসকল। আৰু আপোনাৰ ইয়াতে কাম আছে, চাওক ইয়াতে কেইটামান কীবোৰ্ড আপুনি ইউজ কৰিব পাৰিব। তেতিয়া আপুনি যিটো কেটেগৰীত ভিডিঅ' বনাব খোজে সেইটো কেটেগৰীতে আপুনি কীবোৰ্ড ইয়াতে দিব পাৰিব। তেনেকৈ মই দিছোঁ, আপোনালোকে চাব পাৰে। বন্ধুসকল, ইয়াতে আপোনালোকে আৰু এটা কাম আছে। আপুনি যদি ভাবিছে আপোনাৰ চেনেলটা সৰু বাচ্চা বা সৰু মানে 18 বছৰৰ তলৰ যদি কণ্টেণ্ট বনাব খোজে, এতিয়া অপশ্যন আছে। এতিয়া আপোনালোকে কি কৰিব, ফিউচাৰ ইজিবিলিটিত যাই ছেকেণ্ড অপশ্যনটো ক্লিক কৰক। কৰি কিনে ইয়াতে আপোনাৰ ফোনৰ নাম্বাৰটো ইয়াতে ভেৰিফাই কৰি লওক। তো বন্ধুসকল, আপোনালোকক ইমানতে শেষ হোৱা নাই। মই আপোনালোকক কিছু টিপছ আৰু ক'ব খোজোঁ। বহুতে নাজানে, ইউটিউবৰ বহুত গাইডলাইন আছে।
গাইডলাইনটো হ'ল আপোনালোকক যিখিনি মই দেখুৱালোঁ সেইখিনি যিখিনি মই ভিডিঅ'টোৰ মাধ্যমে দেখুৱালোঁ সেইখিনি আপোনালোকক একদম খুবেই সাধাৰণভাৱে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এইখিনি কৰিও আপোনালোকে ইউটিউব চেনেল এটাৰ মাধ্যমে আপোনালোকে কাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে পৰাপক্ষত আপোনালোকৰ নিজৰ স্কিলটো ইউটিউবত দেখাব চেষ্টা কৰিব। স্কিল মানে আপোনালোকৰ টেলেণ্টটো। আপোনালোকে কোনো বেলেগৰ ভিডিঅ' কপি, বেলেগৰ গান কপি কৰি আপোনালোকে নিদিব, কাৰণ আপোনালোকৰ ইউটিউব চেনেলত কপিৰাইট আহিব বহুত চান্স থাকে। আৰু এটা কথা কওঁ, বহুত গুৰুত্বপূৰ্ণ কথা বন্ধুসকল, আপোনালোকে যেতিয়া ভিডিঅ' দিব কেতিয়াও কোনো কাটি মাৰি বা কোনো এক্সিডেণ্ট কেছ বা কোনো নিউড মানে আপোনালোকে ক'ব খোজোঁ যেন এডাল্ট ভিডিঅ'বিলাক, ছেক্সুৱেলি ভিডিঅ' এইবিলাক আপোনালোকে ইউটিউবৰ মাধ্যমত দিবলৈ একেবাৰে নিদিব। এইবিলাক ভিডিঅ' একেবাৰে নিদিব, কাৰণ ইউটিউবে এইবিলাকত গাইডলাইন কৰি থৈ দিছে, ষ্ট্ৰিক আছে। আপোনালোকক ষ্ট্ৰাইক অহাৰ কাৰণে খুবেই সম্ভাৱনা থাকে, এইবিলাকত নিদিব। যদি আপোনালোকে নাজানে, ঘৰুৱা আপুনি কি কৰে, দিনটাৰ নামত এটা ধুনীয়াকৈ এটা ইউটিউবত ব্লগ বনাই কিনেও দিব পাৰে, বা টেকনিকেল ভিডিঅ' দিব পাৰে। যি কৰে আপোনালোকে, যি এটা স্কিল আছে আপোনালোকৰ, সেইখিনি আপোনালোকে ইউটিউবৰ মাধ্যমত ভিডিঅ'ত ধুনীয়াকৈ দিব পাৰে। সমগ্ৰ বিশ্ববাসীক আপোনালোকে আপোনাৰ স্কিলটো দেখুৱাব পাৰে। আৰু ইউটিউবে এইটোৱে বিচাৰে, এটা নিউ কণ্টেণ্ট। আপোনাৰ কণ্টেণ্ট যদি নিউ হয় বন্ধুসকল, আপোনাৰ যদি কণ্টেণ্ট নিউ হয়, নিশ্চয় আপোনাৰ ভিডিঅ' ভাইৰেল যাবই যাব। খালি অলপ কষ্ট কৰিব লাগিব। যদি 1 মাহ নহওক, 2 মাহ নহওক, এবছৰ নহওক, আপুনি যদি কষ্ট কৰি যায় ইউটিউবত, নিশ্চয় এই ফল ইউটিউবে দিয়ে। আপুনি ভাইৰেল যাবই আপোনাৰ ভিডিঅ', গেৰাণ্টি, যদি আপোনাৰ ভিডিঅ'ত দম থাকে। ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকক, নিশ্চয় ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটো ক্লিক কৰি মোৰ লগত যুক্ত হৈ থাকিব। ধন্যবাদ।